Welcome to my MK Study Mode channel. আজি মই আপোনালোকৰ আগত লৈ আনিছো কেইটামান সৰু পাৰ্চেন্টেজৰ কোৱেশ্চনছ আৰু এই কোৱেশ্চনসমূহ আমি কেনেকুৱা সমাধান কৰিব লাগিব সেই বিষয়ে অলপ আলোচনা কৰিম আৰু এই কোৱেশ্চনসমূহ মই এখন বুকৰ পৰা লৈছো আৰু এই বুকখনত যেহেতু অপচনৰ এনসাৰ দিয়া আছে কিন্তু সমাধান কেনেকুৱা কৰিব লাগে হয়তো মই এইকেইটা কৰি যাম আৰু এইটো সমাধান কৰি আমি কি পাম মই আপোনালোকক দেখাবলৈ লৈছো আৰু এতিয়া ফাৰ্স্ট কোৱেশ্চন হ'ল 10% মানে কি 10% মানে কি আমি সকলোৱে জানো 10% by 100 হয় না অপচন নম্বৰ C will be correct 10% ৰ মানটো কিমান হ'ব 10 by 100 ওকে 10% ৰ মানটো কিমান হ'ব ইয়াত সিঙ্গল 10% দিয়া আছে আৰু ইয়া যদি আমি মানত প্ৰকাশ কৰো তেতিয়াহলে আমি কি লিখিব লাগিব 10 by 100 isn't it হয় আকৌ যদি আমাক খুদে 20% ৰ মান কিমান বুলি যদি খুদে আমাক তেতিয়াহলে আমি কি লিখিব লাগিব 20 by 100 ওকে এটো হল এটা সৰু এক্সাম্পল দি পিনে আপোনালোকক মই এটো কলো আৰু কোৱেশ্চন নম্বৰ 2 টো আমাক খুদিছে যে 2 by 12 শতাংশত লিখা 2 by 12 শতাংশত আমি কেনেকুৱা লিখিব লাগিব সো ভিডিওটো স্কিপ নকৰিব 2 by 12 শতাংশত লিখা 2 by 12 into 100 হয়নে আৰু আমি এনেকুৱা কৰি পিনে আমি কি কৰিব লাগিব কাটাকাটি কৰি সমাধান কৰি উলিয়াব লাগিব আমি সকলোৱে জানো যে কাটাকাটি কৰোতে আমি কি নম্বৰ এনেকুৱা লব পাৰিম যেহেতু ওপৰ নম্বৰ আৰু তলৰ নম্বৰটো আমি সেম নম্বৰ দি যাতে কাটি পিনে আমি এই শতাংশ প্ৰকাশ কৰিব পাৰিম আমি সকলোৱে জানো 2 1 2 2 6 12 2 50 100 হয়নে আৰু 2 3 6 হলে 2 3 6 এটো হৈছে আমি কাটাকাটি কৰি সমাধান কৰা 2 3 6 সো এতিয়া আমাৰ কিমান থাকিলে 350 3 আৰু 50 ওকে 3 আৰু 50 গতিকে আমি এটো কেনেকুৱা কৰিব লাগিব 350 আৰু এই 350 ক আমি কি কৰিব লাগিব আমি হৰণ কৰি দিব লাগিব যেটো নম্বৰ বাছিছে আমি হৰণ কৰিব লাগিব 350 আমি হৰণ কেনেকুৱা কৰিম 3103 by 02 3 6 18 3 6 18 so 18 will be here and 2 will be down so আমি কিমান পালো ইয়াত 3 6 okay এটো মিক্স ফ্ৰেকশনত দিয়া আছে আৰু এই মিক্স ফ্ৰেকশনটো আমি কি কৰিব লাগিব 3 16 ইয়াত চাইছে মিক্স ফ্ৰেকশনত আমি কৰিছো 16 by 2 3 so the correct answer will be 16 by 2 by 3% so এটো ভিডিওটো আপোনালোকে কেনেকুৱা পালে only দুটা লৈ আহিলো আৰু যদি ভাল পালে ভিডিওটো লাইক কমেন্ট এন্ড শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিব